সোনকালে বিয়া পতাৰ মজা এয়া। সকলোকে স্বাগতম জনাইছোঁ। ডিউটিৰ পৰা আহিয়ে ক'লে মেগী খাওঁ, মেগী বনাই দিয়া। ঠিক আছে, মই বনাই দিলোঁ। বনাই থাকোঁতে সিনো কি কৰিছে বুলি চাবলৈ আহিলোঁ। সৰু ল'ৰাবোৰে মোবাইল টিপি আৰামছে বহি আছে আৰু মই মেগী বনাবলগীয়া হৈছে। এনেকুৱা কৈ থাকোঁতে দেখিলেই নহয়, চুপতি লগাই থাকোঁতে মেগী হৈয়ে গ'ল। খাব দিলোঁ ধুনীয়াকৈ। মোবাইল চাই আছে এইপিনে বাবুৰাই। ধুনীয়াকৈ খালে। খাই মেলি কৈছে ভালেই হৈছে মানে টেষ্টি হৈছে। তাৰপিছত ভাবিলোঁ ময়ো অকণমান খাই লওঁ, কিন্তু বাতিটো একেই দেখিছে হয়, কিন্তু একেভাগেই খুৱাবলৈ নাভাবিব দেই। অলৰেডি তাৰ খাই হৈয়ে গ'ল। তাৰপিছত মোলৈ চাই আছিলে, ভাবিলোঁ এক চামুচ খুৱাই দিওঁ আৰু উপায়টো নাই। খাবই মুখ মেলিবই, মানে মুখ নেমেলাকৈ নাথাকে কোনো পধ্যে। তাৰপিছত আকৌ যাব হ'লেই নহয়, এয়াই গতি আৰু। সেইকাৰণে ভিডিঅ' ভালকৈ বনাব পৰা নাই। বনাম আৰু লাহেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে। আৰু এইপিনে অকণমান ওলাই আহিলোঁ, ভাইটি আৰু মই। সি হেনো স্কুটিখন চলাই, গতিকে মই চলাবলৈ দিলোঁ। আৰু আমাৰ এইকণ অকণমান দেখাই দিছোঁ গাঁৱৰ দৃশ্য। তাৰপিছতে আৰু পাছবেলাও হৈ আহিছে, ভাবিছোঁ চাহ অকণ খাওঁ চবেই। পাপাহঁতকো দিলোঁ, ময়ো খালোঁ। পিছে আজি মা নাই, মা গ'ল ভণ্টিৰ ঘৰত, মানে মোৰ নন্দা ঘৰত। এইফালে আকৌ পাপা আৰু ভাইটি এফালে গৈছে। সন্ধ্যা হোৱাৰ লগে লগেতো ধূপ ধূনা জ্বলোৱা টাইম আহি পৰে, গতিকে ধূপ ধূনা জ্বলাই এইবাৰ মই গৃহিণী কামত লাগি গ'লোঁ, যিহেতু বোৱাৰী হয়। পুনৰ এটা ভিডিঅ'তে লগ পাই আশাৰে বাই বাই।